হাই গাইছ, আজি আমাৰ ঘৰত আলু পটলৰ ভাপা বনাই আছে। ইমান সহজ ৰেচিপি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এই কেৰাহীটো তেল গৰম হ'লে আলুখিনি দি দিব, অলপ হালধি দি দিব পৰিমাণ মতে। তাৰ পাছত অলপ পৰিমাণ মতে নিমখ দি দিব, দি পেলাই ধুনীয়াকৈ লৰাই থাকিব। আলুখিনি ৰঙা ৰঙা হোৱাকৈ ভাজিব ধুনীয়াকৈ। তেলত যিকণ তেল থাকিব তাত কালাজিৰা দি পেলাই পটলখিনি দি দিব ধুনীয়াকৈ। পটলখিনিত অলপ নিমখ, অলপ হালধি দি পেলাই ভালকৈ লৰাই থাকিব। ৰঙা মছলাখিনি পিচি ল'ব আৰু পটলখিনি ৰঙা ৰঙা হোৱাকৈ ভাজি ল'ব। তাত আলুখিনিও দি দিব। আলুখিনি দিয়াৰ পাছত বাটি থোৱা মছলাখিনি, যেনে ইয়াত আছে হ'ল সৰিয়হ পেষ্ট, আৰু আছিলে আপোনাৰ কেঁচা জলকীয়া আৰু অলপ নিমখ। তাৰপিছত দি পেলাই লৰাই থাকিব। তাৰপিছত অলপ পৰিমাণ মতে চেনি দি দিব। চেনি দি পেলাই লৰাই থাকিব ধুনীয়াকৈ। লৰাই থাকোঁতে যেতিয়া একদম ধুনীয়া মছলাটো হেৰি হৈ যাব, তেতিয়া অলপ পানী দি দিব। ইমান নহয়, অলপকৈ দিব, আধা বাতি। পাছত দিয়াৰ পাছত অলপ গেছটো অলপ ল' কৰি দিব। পাছত চাইছে তৰকাৰীটোৰ কালাৰটো কি ধুনীয়া হৈছে। যেতিয়া চেক কৰিব, আলুকেইটা যেতিয়া বইল হৈছে, যদি বইল হৈ গ'ল তেন্তে আমাৰ পটল ভাপা হৈ গ'ল। এতিয়া আপোনালোকে পটল ভাপাৰ ফাইনেল কালাৰটো চাওকচোন, কি ধুনীয়া হৈছে। খাবলৈ বহুত টেষ্ট হৈছে। আপোনালোকে বনাই ঘৰত চেক কৰিব পাৰে কিমান সোৱাদ।